এতিয়া চাওক আমাৰ মানে দৰং জিলাৰ মানে বৰজাৰ কেন্টৰ মানে ৰফিক আলী ডাঙৰীয়া ল'ৰা নেকিবুৰ ৰহমানৰ ফলতে মৃত্যু হৈছে। মানে অতিকৈ মৰ্মান্তিক ঘটনা। আমাৰ মাজৰ পৰা ইমান এটা ফুলকমলীয়া ল'ৰা গুচি গৈছে। মানে এইটো মানে বহুতে মানে দুখ লাগিল শুনি। আহি চালোঁ এতিয়া মানে আৰু কি ক'ম। কি নাম আছিল ল'ৰাজনৰ? নেকিবুৰ ৰহমান। আপোনাৰ এতিয়া এইবাৰ ক্লাছ 9ৰ পৰা ক্লাছ 10 পাবহি। ফুলকমলীয়া ল'ৰা। কেইদিনমান আগতে হৈ মানে ইহঁতৰ ঘৰত আহিছিলোঁ, মই চাইছোঁ মানে কি হৈছে ঘটনাটো কি হৈছে? আপোনাৰ কালি ৰাতি সন্ধিয়া 6 বজাত মানে বাইকখন লৈ মানে এইখন গৈ আছিল আৰু যোৱাৰ অৱস্থাতে মানে এক্সিডেণ্টটো হৈছে আৰু অকলে হৈছে। কি হৈছে? চিকিৎসালয় নিছিল নেকি? লৈ গৈছিল? যোৱা অৱস্থাতে হস্পিটেল গৈ পাইছে নেকি? পোৱা নাছিল, তাতে আগতেই মৃত্যু হৈছে, ৰাস্তাতে মৃত্যু। আজি পৰিয়াল আৰু পিতৃ মাতৃৰ অৱস্থা কেনেকুৱা? এইটো আৰু কি ক'ম, আপোনালোকে জানে এইটো মানে অৱস্থা বহুত বেয়া হৈ আছে। এতিয়া ইমান মানে এটাই ল'ৰা, এটা ল'ৰা আছিল, এতিয়া মানে গুচি গৈছে। এতিয়া পিতৃ মাতৃক এতিয়া আৰু কি ক'ম, এতিয়া বুজনি দিয়াৰ বাহিৰে আৰু আমাৰ ভাষা নাই আৰু ক'বলৈ ভাষা নাই। এনেকুৱা বাইক চালক যে বাইক চলায় বা গাড়ী চলায়, এই প্ৰশাসনক কিবা ক'ব নেকি এই ক্ষেত্ৰত? এতিয়া প্ৰশাসনক কম মানে কি, প্ৰশাসনে অলৰেডি মানে কৰিছে, কিন্তু এতিয়া আমাৰ গাৰ্জেনসকলে ইয়াত বেছি সচেতন হ'ব লাগিব। এতিয়া ল'ৰা এজনে বা ছোৱালী এজনীয়ে মানে জিয়াদ কৰিছে কাৰণে যে বাইক কিনি দিব লাগিব, এইটো যাতে কেতিয়াও নকৰে। কিনি দিছে বাৰু ঠিকেই আছে, কিন্তু অলপ মানে সাৱধানতা ল'ব লাগিব, সাৱধান হ'ব লাগিব যে সন্ধিয়া হৈছে, এতিয়া বাইক লৈ যাব নোৱাৰিবা বা য'তে ত'তে যাতে যাব নিদিয়ে, এইটোৱে আৰু বিশেষকৈ আপোনাৰ সৰু ল'ৰা ছোৱালীৰ তাত যাতে বাইকটো নিদিয়ে, এইটোৱে ক'ম। কি এইটো আমি বহুত দুখ পাইছোঁ, যিটো মানে এই দুখদায়ক খবৰটো শুনি পেলাই এনেকুৱা দুখ লাগিছে, যি নেকি উদন্ত ল'ৰা এটা মানে উঠি অহা ল'ৰা, এই মাত্ৰ 9ৰ পৰা এইবাৰ বোলে 10ত উঠিব, জনামতে এওঁলোকে কোৱা মতে শুনিলোঁ। মানে থাকিব পৰা নাই যে এনেকুৱা এজন মানে ফুলকমলীয়া ল'ৰাটো যে এনেকৈ আমাক অকালতে এৰি গুচি যাব, বহুত দুখ লাগিছে। আপোনালোকে চাইছেই কিমান কান্দোনৰ ৰোল। সকলোৰে মনত এটাই মানে কথা যে আমাক এনেকৈ অকালতে এৰি থৈ গুচি গ'ল, বহুত মানে এইটো দুখৰ খবৰ। আৰু অপৰিণত অৱস্থাত যিহেতু বাইক চালক দেখা যায়, কি ক'ব এওঁলোকক? কি ক'ব বাইক চালকসকলক মই এটাই অনুৰোধ কৰিম, তথা এটাই সৰু ভাইটি বা হেৰিসকলক মই এটাই উপদেশ দিম যে তোমালোকৰ মা দেউতাই ইমান কষ্ট কৰে আৰু ইমান কষ্ট কৰি তোমালোকক ডাঙৰ দীঘল কৰে, তেওঁলোকৰ মুখলৈ চাই পেলাই তোমালোকে অলপ ভাবিবাচোন যে এই অকালতেতো আমাৰ জীৱনটো ইয়াতেই মানে আমি হেৰি কৰিব নোৱাৰোঁ নহয়, ত্যাগ দিব নোৱাৰোঁ নহয়। বেলেগৰ কাৰণে আমি জীয়াই থাকিব লাগিব, মাক দেউতাকসকলৰ কাৰণেও জীয়াই থাকিব লাগিব। তোমালোকে এটাই কাম কৰিব লাগিব, তোমালোক বুলিয়ে নহয় আমি সকলোৱে, যে বাইকখন চলাওঁতে অলপ মানে ধীৰে স্থিৰে যাব লাগিব। যিটো অকালতে মৃত্যু হৈছে, এই ক্ষেত্ৰত পিতৃ মাতৃসকলক কিবা ক'ব নেকি? পিতৃ মাতৃসকলকো মই ইয়াৰ পৰা এটা ক'ম যে আপোনালোকে চাওকচোন, আপোনালোকৰ ল'ৰা ছোৱালীয়ে ক'ত গৈ আছে, কি কৰিছে, কেনেকৈ বাইক চলাইছে। ল'ৰা এজনে জেদ ধৰিছে যে বাইকখন লাগিবই, খুব কম বয়সতে আপোনালোকে কিয় বাইকখন দিব লাগে? আজি ইয়াৰ পৰা এটা উদাহৰণ লওক, ইয়াৰ পৰা এটা শিক্ষা লওকচোন আপোনালোকে, যে এই অকালতে ল'ৰাজনটো হেৰুৱাব লগা নহ'লে হয়, যদি এই ল'ৰাজনৰ জেদটো যদি আপোনালোকে মানি নল'লে হয়, ইমান মানে দুখ এটা কৰোণাময় এটা অৱস্থাৰ সৃষ্টি নহ'লেহেঁতেন। আৰু এটা দেখা গৈছে ষ্টাণ্ট কৰে, কিছুমান ল'ৰা ষ্টাণ্ট কৰে, নাইবা চেণ্ডেলত বা জোতাত কিবা লগাই লয়, এইসকলক কি ক'ব? এইবিলাক আপোনালোকে কি বুলি ভাবে, ল'ৰা ছোৱালী যে কি বুলি ভাবে, মই একোৱেই বুজি পোৱা নাই। এইটো এটাতো মানে যেন ফেশ্বন হৈ গৈছে। সেইটো আমাৰ যিসকল শিক্ষিত যুৱক যুৱতী আছে বা আমাৰ শিক্ষিত সচেতন যিসকল নাগৰিক আছে, এইখিনিয়ে আমাৰ চাব লাগিব, ধ্যান দিব লাগিব। এইখিনি আমি ল'ৰা ছোৱালীক বুজাব লাগিব যে এইবিলাক আমাক কৰিব নাপায়, এইবিলাক কৰিলে যে সোনকালে আমাৰ যে অঘটন হ'ব পাৰে, এক্সিডেণ্ট হ'ব পাৰে। এইজন ল'ৰাটো কোনো বেমাৰ নাই, আজাৰ নাই, চাওকচোন কি ঘটনা হৈ গ'ল ইয়াৰ লগত, মানে আৰু দুখৰ খবৰ এইটো। মই আহি কেনে মই ধনচুৰিৰ পৰা আহি আছোঁ পিলপিলি দি, আহি কেনে ইয়াতে দেখা পালোঁ মানুহ দুটামান গোট খাই আছে। গোট খোৱাৰ পিছত মই ৰখাই দিলোঁ গাড়ীটো, ৰখাই দি চালোঁ, চোৱাৰ পিছত মানুহ দুটা এক্সিডেণ্ট হৈ চিৰিয়াছ হৈ আছে। তাৰপিছত মানুহকেইটা মূৰত পানী ঢালি কিনে মোৰ গাড়ী দি উঠাই কিনে শিলপুৰী লৈ গ'লে। লৈ যোৱাৰ পিছত জনালক ফাৰ্মাচীটো লৈ গ'ল, তাতে ক'লে ইয়াতে নহ'ব, চিৰিয়াছলি আছে, আপোনালোকে দূৰত লৈ যাওক। তাৰপিছত দলগাঁৱত তেহেঁতে ৰেফাৰ দিলে, দলগাঁৱত লৈ কিনি বোলে আকৌ দলগাঁৱত আকৌ ৰেফাৰ দিলে গুৱাহাটী। হয়, আপোনাৰ কেইজন আছিল বাইকত? 2জন আছিলে। কি বাইক? বাইকটো মই ভালকৈ দেখাও নাই।
হয় এই ল'ৰা আছিল নে বুঢ়া মানুহ আছিল? নাই, ল'ৰা আছিলে, ডেকা ল'ৰা। বয়স কিমান হ'ব? বয়স ধৰক 14-15 বছৰ এনেকৈ। দুইজনৰে? দুইজনে। দুইজনৰ অৱস্থা কেনেকুৱা পাইছে? অৱস্থা মানে বেয়া দেখা পাইছোঁ মই। ক'ত আঘাত পাইছে? এইখিনিতে মই দেখা পাইছোঁ। আঘাত পাইছে ক'ত? আঘাত পাইছে, মূৰত আঘাত পাইছে আৰু মুখত আঘাত পাইছে। হেলমেট আছিল নেকি? হেলমেট নাছিলে। হয়, এইখিনিয়ে মই দেখা পালোঁ। হয়, তাৰপিছত তেওঁলোকৰ ভৰিত কি আছিল পিন্ধাত? পিন্ধাত মই লক্ষ্য কৰা নাই, অকল ভৰিত মানে একোৱেই নাই আৰু জোতাও দেখা পোৱা নাই, খালী ভৰিকে মই দেখা। কোনফালৰ পৰা আহি আছিল? মই বাইকটো কোনফালৰ পৰা আহিছে মই দেখা নাই। মই মুঠতে দেখা পাইছোঁ সিহঁতক চিৰিয়াছলি পঢ়ি আছে সিহঁতে। খুন্দাটো কিহত দিছে? কিহত দিছে ময়ো গম নাপাওঁ এইটো। সেইখিনিয়ে।